৭৮ বছৰ পিছত গাঁওখনত এগৰাকী আৰক্ষী জোৱান হল। আৰক্ষীত চাকৰি লাভ কৰা গাঁওখনৰ প্ৰথমগৰাকী যুৱতী কবিতা নাথ। অসম আৰক্ষীৰ কনিষ্টবল ইউবি পদত নিযুক্তি লাভ কৰিলে কবিতা নাথে। নমস্কাৰ, মোৰ নাম মিছ কবিতা নাথ। আজি মই অসম আৰক্ষী ইউবি পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। বন্দিয়া ভুজিয়া ৰঙা চাহেৰে এয়া আনন্দৰ ভাগ বতৰা। আৰক্ষী বিভাগৰ চাকৰিয়াল হোৱাটো এই গাঁৱৰ লোকসকলৰ বাবে যেন অবাস্তৱ কথা আছিল, যাৰ বাবে শিক্ষিত হৈও মনলৈ অহা নাছিল এই লক্ষ্য। ভাল লাগিছে, কাৰণ আমাৰ গাঁৱৰ কি ছোৱালীখিনি এই অসম আৰক্ষীত এনেকুৱা ডিফেন্সত ওলাব নোখোজে ইমান। তো মই আজি ইয়াত উত্তীৰ্ণ হোৱাৰ কাৰণে হয়তো মই বাকী ছোৱালীখিনিকো কৈছোঁ, কি ল'ৰা ছোৱালী বুলিবলৈ একো কথা নাই, যদি কষ্ট কৰা এদিন নিশ্চয় সফল হ'বা। এই খবৰ কোকৰাঝাৰ জিলাৰ ভুটিয়াপাৰা গাঁৱৰ। অসম আৰক্ষীৰ কনিষ্টবল ইউবি পদত চাকৰি লাভ কৰিলে কৃষক কৰেণ চন্দ্ৰ নাথ আৰু মাতৃ আশাকৰ্মী পূৰ্ণিমা নাথৰ কন্যা কবিতা নাথে। এই খবৰৰ পিছতে আনন্দৰে ভৰি পৰিছে কৃষক পৰিয়ালটোৰ লগতে গাঁওখনলৈ। ৰাজ্য চৰকাৰৰ স্বচ্ছ আৰু নিকা নিযুক্তিৰ প্ৰক্ৰিয়াৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতাও জনালে কবিতা নাথে। মোৰ বহুত ভাল লাগিছে, যিহেতু সৰুৰে পৰাই বহুত কষ্ট কৰি পঢ়ি আহি এইখিনি পাইছোঁহি, আৰু বিশেষকৈ আমাৰ উপেন চন্দ্ৰ নাথ ছাৰৰ দ্বাৰা এইখিনি সক্ষম হ'বলৈ ইমান দূৰ আহি পাইছোঁ মই। কাৰণ মোৰ গ্ৰেজুৱেশ্যন কমপ্লিট হোৱাৰ পিছত মোৰ এনে কোনো ধৰণৰ লক্ষ্য নাছিলে। তাৰপিছত ছাৰে মোক এইটো ৰাস্তা দেখাই দিলে, যাৰ কাৰণে তাৰ শিক্ষা আৰু ফিজিকেলি আৰু ৰিটাৰ্ণতো বহুত শিক্ষাতকৈ মই আগুৱাই আহিব পাৰিছোঁ, আৰু ইমান দূৰ মই আহিব পাৰিলোঁ আজি। তুমি ভাবিছিলা নে কেতিয়াবা যে চাকৰি পাবা বুলি? নাই, কেতিয়াও ভবা নাছিলোঁ। আগতে মোৰ এনেকুৱা কোনো ধৰণৰ লক্ষ্য নাছিলে, আৰু ডিগ্ৰী কমপ্লিট হোৱাৰ পিছত মই কি কৰিম কি নকৰিম বুলি ভাবি আছিলোঁ। তাৰপিছত ছাৰৰ কাৰণে আজি ইমান দূৰ আহি পালোঁ, আৰু আজি বহুত ভাল লাগিছে, যিহেতু সক্ষম হ'ব উত্তীৰ্ণ হ'ব পাৰিছোঁ ইয়াত। পৰীক্ষা সম্পূৰ্ণ স্বচ্ছভাৱে আৰু নিকাভাৱে সম্পূৰ্ণ স্বচ্ছ আৰু নিকাভাৱে হৈছে। এইটো একমাত্ৰ হৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ কাৰণে হৈছে। তুমি সুখী এতিয়া? বহুত সুখী, আৰু বিশেষ কৰি মোৰ ঘৰখনৰ কাৰণে বহুত ভাল লাগি আছে, কাৰণ বহুত কষ্টৰে মই ডাঙৰ দীঘল হৈছোঁ, আৰু যিখিনি মই পঢ়া শুনা শেষ কৰিছোঁ বহুত কষ্টৰে শেষ কৰিছোঁ। আমাৰ ঘৰত তেনেকৈ মোক পঢ়াবলৈ একো ধৰণৰ ব্যৱস্থা নাই। এইখন ভুটিয়াপাৰা গাঁৱৰ পৰা তুমিয়েই প্ৰথম অসম আৰক্ষীত নিযুক্তি পোৱা। হয়, কেনে লাগিছে তোমাৰ আজি? ভাল লাগিছে, কাৰণ আমাৰ গাঁৱৰ কি ছোৱালীখিনি এই অসম আৰক্ষীত এনেকুৱা ডিফেন্সত ওলাব নোখোজে ইমান। তো মই আজি ইয়াত উত্তীৰ্ণ হোৱাৰ কাৰণে হয়তো মই বাকী ছোৱালীখিনিকো কৈছোঁ, কি ল'ৰা ছোৱালী বুলিবলৈ একো কথা নাই, যদি কষ্ট কৰা এদিন নিশ্চয় সফল হ'বা। আমাৰ মুখ্যমন্ত্ৰী ছাৰৰ বহুত আশীৰ্বাদৰ কাৰণে, বা কি ক'ম, স্বচ্ছ আৰু নিকা হোৱাৰ কাৰণে ছোৱালী পালে, আৰু নিজেও বহুত কষ্ট কৰিছে, দিন ৰাতি পঢ়া শুনা শাৰীৰিক বহুত কষ্ট কৰিছে, চাৰিওফালে কষ্ট কৰিছে। আমাৰ এনেকৈ টকা পইচাও নাই, আমি বহুত দুখীয়া। মই কোনো ৰকম আশাকৰ্মী কৰি এইখিনি মই আগুৱাই দিব পাৰিছোঁ। কোকৰাঝাৰৰ পৰা ধনঞ্জয় নাথৰ ৰিপৰ্ট।